2026 বিধানসভা নিৰ্বাচনক লৈ সমষ্টিয়ে চলিছে নিৰ্বাচনী কুচকাৱাজ। প্ৰতিটো ৰাজনৈতিক দলে ভোটাৰৰ মন জয় কৰাৰ উদ্দেশ্যে চলাইছে প্ৰচাৰ অভিযান। নৱগঠিত বকু 6 গাঁও সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান। প্ৰতিখন বুথত শক্তিশালী কৰাৰ অৰ্থে অনুষ্ঠিত কৰা হয় এখন নিৰ্বাচনী সভা। সভাত উপস্থিত থাকে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ লগতে কেইবাগৰাকীও নেতা। আচ্ছা, প্ৰথমতে আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক আজি আমাৰ ৰাষ্ট্ৰীয় সভাপতি নিযুক্তি দিছে নীতিন নবীন ডাঙৰীয়া, তেখেতক আমি অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু সমগ্ৰ অসমতে প্ৰায় 400তকৈ অধিক যে আমাৰ মণ্ডল আছে, সেই মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা আমাৰ জিলা কাৰ্যনিৰ্বাহক হোৱাৰ পিছত মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সেই আজি সকলো মণ্ডল প্ৰায় 200-300 মণ্ডল আৰু অহাকালি সকলো মণ্ডলত শেষ হ'ব এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে। ইয়াতে আমি বিভিন্ন ধৰণৰ সাংগঠনিক কথা আমি পাতিছোঁ আৰু এই সাংগঠনিক দিশেৰে আমি আগন্তুক নিৰ্বাচন কেনেধৰণে পাৰ কৰিব পাৰোঁ, বুথ কমিটিসমূহৰ কেনেধৰণে আগবাঢ়িব লাগিব। যোৱা আমি 100 দিনীয়া কাৰ্যসূচী দিছোঁ, এই 100 দিনীয়া কাৰ্যসূচী কিমান দূৰ আগবাঢ়িছে, বিভিন্ন ধৰণৰ ক্ষেত্ৰত আমি কথা পাতিছোঁ। ইয়াতে ৰাজনৈতিক প্ৰস্তাৱ আছে, সাংগঠনিক আমাৰ বিভিন্ন ধৰণৰ বিষয় আছে, সকলোখিনি কথা পাতিছে। তেওঁ সুন্দৰভাৱে আজি এই নগৰবেৰাৰ যি আমাৰ কাৰ্যনিৰ্বাহক সভা আছিল এইটো অন্ত পৰিছে।